নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ আপোনালোকৰ মাজত কিবা ইণ্টাৰেষ্টিং জিকে কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। প্ৰতিটো প্ৰশ্ন উত্তৰ দিবলৈ আপোনালোকক 5 ছেকেণ্ডকৈ সময় দিয়া হ'ব। তেনেহ'লে আহকচোন বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি 1 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1942 চনত আৰম্ভ হৈছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ কোনখন দেশে প্ৰথমবাৰৰ বাবে লকডাউন লগাইছিল? ইয়াৰ উত্তৰটো হৈছে আমেৰিকা দেশে। 3 নম্বৰ প্ৰশ্নটো হৈছে, ঝান্সী ৰাণী লক্ষ্মীবাই কোন ঠাইত জন্ম হৈছিল? ইয়াৰ উত্তৰটো হৈছে বাৰাণসীত। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1600 খ্ৰীষ্টাব্দত হৈছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে, বিজুলী তাৰত বিজুলীৰ গতিবেগ কিমান? ইয়াৰ উত্তৰটো হৈছে প্ৰতি ছেকেণ্ডত 30 লাখ কিলোমিটাৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে, কোনটো ইউৰোপীয় জাতিয়ে প্ৰথমে ভাৰতত ভৰি দিছিল? ইয়াৰ উত্তৰটো হৈছে পৰ্তুগীজসকলে। 7 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ শেষৰজন মোগল সম্ৰাট কোন আছিল? ইয়াৰ উত্তৰটো হৈছে বাহাদুৰ শ্বাহ জাফৰ। আজি 8 নম্বৰ প্ৰশ্নটো হৈছে, চন্দ্ৰলৈ প্ৰথমবাৰৰ বাবে মানুহ কিমান চনত গৈছিল? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে 1969 চনত। আজি 9 নম্বৰ প্ৰশ্নটো হৈছে, কোনজোপা গছৰ তলত গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে গৌতম বুদ্ধই বিহাৰৰ বোধগয়াত অৱস্থিত এজোপা আহঁত গছৰ তলত বহি জ্ঞান লাভ কৰিছিল। আজি 10 নম্বৰ প্ৰশ্নটো হৈছে, 1857 চনত চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ কোন আছিল? ইয়াৰ উত্তৰটো হৈছে লৰ্ড কেনিং ভাৰতৰ গভৰ্ণৰ আছিল। আজি 11 নম্বৰ প্ৰশ্নটো হৈছে, নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়? ইয়াৰ উত্তৰটো হৈছে ইজিপ্ত দেশক জনা যায়। আজি 12 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন চহৰত বলিউড চলচ্চিত্ৰ উদ্যোগ আছে? ইয়াৰ উত্তৰটো হৈছে মুম্বাই চহৰত। আজি 13 নম্বৰ প্ৰশ্নটো হৈছে, বেটল গ্ৰাউণ্ড অফ ইউৰোপ বুলি পৃথিৱীৰ কোনখন দেশক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে বেলজিয়াম দেশক কোৱা হয়। আজি 14 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় খাদ্য কি হয়? ইয়াৰ উত্তৰটো হৈছে খিচিৰি। খিচিৰি হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় খাদ্য। আজি 15 নম্বৰ প্ৰশ্নটো হৈছে, কোন চনত দিল্লী ভাৰতবৰ্ষৰ ৰাজধানী হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1911 চনত। বন্ধু বান্ধৱীসকল, আজি এই প্ৰশ্নকেইটাৰ কেইটা উত্তৰ পাৰিলে তলত কমেণ্ট এটা কৰি জনাই দিব। তেনেহ'লে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।